হয় বিটিআৰৰ যি চৰকাৰ ইউপিপিএল বিজেপিৰ যি মিত্ৰগোটৰ চৰকাৰ সেই চৰকাৰৰ 4টা বছৰ সম্পূৰ্ণ হৈছে আৰু 4টা বছৰ সম্পূৰ্ণ হোৱাক লৈ আচলতে বিটিআৰ চৰকাৰৰ ফালৰ পৰা তেওঁলোকে কাৰ্যসূচী হাতত লৈছে। ওদালগুৰি জিলাৰ ভেৰগাঁৱত আপোনালোকে দেখিছে তেওঁলোকৰ যি 4 বৰ্ষপূৰ্তি অনুষ্ঠান তেওঁলোকে সুন্দৰকৈ সাংস্কৃতিক যি অনুষ্ঠান লগতে বিটিআৰৰ যি চিফ CM প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতেও এই ইভেন্টত উপস্থিত হ'বহি মুখ্য অতিথি হিচাপে। আমাৰ সৈতে আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম আচলতে কেনেদৰে তেওঁলোকে যি 4টা বছৰ তেওঁলোকে কেনেকুৱা পাইছে বা কি পৰিৱৰ্তন তেওঁলোকে দেখিছে। কি ক'ব আপোনালোকে যে বিটিআৰ গভৰ্ণমেণ্টৰ 4টা বছৰ বিজেপি চৰকাৰৰ হয় ধন্যবাদ। ডাবল ইঞ্জিনৰ চৰকাৰে এতিয়া খিলন দিয়াৰ কাৰণে ভূমিপত্তন দিয়াৰ ব্যৱস্থা যিটো কৰি আছে হয়তো কম বেছি পৰিমাণে পায়ো আছে পাব এতিয়া মই সম্পূৰ্ণ আশা কৰোঁ। গতিকে তেখেতসকলে যিটো পৰিশ্ৰম আৰু তেখেতসকলে যিটো আয়োজন লৈছে ভূমিহীনৰ কাৰণে সেইটো মই ধন্যবাদ দিব খোজোঁ। ক'ৰ পৰা আহিছে আপুনি? মই জৰা পুখুৰী। হয় আৰু কেনেকুৱা দেখিছে বিটিআৰৰ নতুন চৰকাৰ অহাৰ পিছত উন্নতি হৈছে? হয় এতিয়া বহুতখিনি পৰিৱৰ্তন হৈছে। ভিতৰুৱা ঠাইবিলাক ৰাস্তা পদূলি হৈছে বা স্কুলবিলাক মেৰামতি হৈছে আৰু নিবনুৱা ল'ৰাবিলাকৰ চাকৰি বাকৰিৰ ব্যৱস্থাও হৈ আছে। হয়তো 4 বছৰৰ কেঁচুৱা এটাই কিমান কি কৰিব হ'লে যিখিনি কৰি দেখাই আছে বৰ্তমান ভালে কৰে বুলি ভাবোঁ মই। মোৰ নাম গংগা শৰ্মা।